এই ভিডিঅ'টোৰ বাবে ডিফাৰেন্সিয়েশ্যনৰ এটা প্ৰব্লেম লৈছোঁ। কুৱেশ্যনত দিছে ফাইণ্ড দ্য ডিৰাইভেটিভ অফ y ইকুৱেলছ লগ অফ 5 মাইনাছ 2x প্লাছ 3x স্কুৱেৰ্ড। এই যিটো গিভেন ফাংচন আছে ইয়াৰ ডিৰাইভেটিভ আমি কেনেদৰে উলিয়াম? ইয়াৰ ডিৰাইভেটিভ উলিয়াবৰ বাবে আমি ডিফাৰেন্সিয়েশ্যনৰ চেইন ৰুল এপ্লাই কৰিব লাগিব। ডিৰাইভেটিভ উলিওৱা চেইন ৰুল কেতিয়া এপ্লাই হয়? যেতিয়া গিভেন ফাংচনটো ফাংচন অফ এ ফাংচন বা পাৱাৰ অফ এ ফাংচন তেনেকুৱা ফৰ্মত থাকে। এই প্ৰব্লেমটোত আমি গিভেন ফাংচনটোৰ এই যিটো ইনাৰ পাৰ্ট আছে ইয়াক ইউ বুলি ধৰিম। ইউ বুলি ধৰিলে ফাংচনটো আল্টিমেটলি কি হৈ গ'ল যে y ইকুৱেলছ লগ অফ ইউ। That is y is a function of u and u is a function of x. So আমি এই ফাংচনটোক জবৰদস্তি ফাংচন অফ এ ফাংচন ফৰ্মত আনি ললো। So তুমি প্ৰব্লেমটো সলভ কৰিলে ফাৰ্ষ্টতে এনেদৰে লিখি ল'বা। Now ডিৰাইভেটিভ উলিওৱা চেইন ৰুলটো কি আছিল যে dy dx is equal to dy by du into du by dx. That means আমি এই দুটা ডিৰাইভেটিভছ উলিয়াই ল'ব লাগিব। So আহা প্ৰব্লেমটো সলভ কৰো। ফাৰ্ষ্টতে আমি এনেদৰে লিখি ল'ব লাগিব যে let u equals এইখিনি লিখি দিয়া 5 minus 2x plus 3x squared. এতিয়া ইয়াৰ ডিৰাইভেটিভ উলিওৱা with respect to x. So ইয়াতে লিখিব লাগিব du dx equals এইখিনিৰ ডিৰাইভেটিভ উলিওৱা 5ৰ ডিৰাইভেটিভ 0 then minus 2xৰ ডিৰাইভেটিভ 2 plus 3x স্কুৱেৰ্ডৰ ডিৰাইভেটিভ 6x. So আমি ফৰ্মুলাৰ এই পাৰ্টটো উলিয়াই ললো। এতিয়া উলিয়াব লাগিব dy du। d by du y মানে কি আছিল যে log of u, কাৰণ আমি এই পাৰ্টটো u ধৰিছো আৰু ইয়াতে with respect to u differentiate কৰি আছো। So y ৰ ঠাইত লিখি দিম log of u। log x ৰ ডিৰাইভেটিভ কি হয় যে 1 by x. So log u ৰ ডিৰাইভেটিভ with respect to u is 1 by u. So ফৰ্মুলাত ৰিকুৱায়াৰ হোৱা এই পাৰ্টটো উলিয়ালো। এতিয়া এই গোটেই ফৰ্মুলাটো আমি এবাৰ আকৌ লিখি দিব লাগিব। Therefore dy dx is equal to dy du into du over dx. dy du পালো 1 by u into du over dx কিমান পাইছিলো minus 2 plus 6x. 1 into this minus 2 plus 6x divided by u. u মানে কি ধৰিছিলো সেইটো লিখি দিয়া। u মানে আছিল যে 5 minus 2x plus 3x squared. 5 minus 2x plus 3x squared. এইটো হৈছে আমাৰ required derivative. Description boxত চেইন ৰুল ৰিলেটেড আৰু কিছুমান ভিডিঅ'জৰ লিংকছ দিয়া আছে। তাৰ পৰা আৰু ভিডিঅ' চাব পাৰা। আজিৰ বাবে ইমানেই। থেংক ইউ।